গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি তোমালোকক পাষ্ট পাৰফেক্ট টেন্সটো আলোচনা কৰিবলৈ লৈছোঁ। অলৰেডি পাষ্ট পাৰফেক্ট টেন্সটো আগতো এবাৰ আলোচনা কৰিছিলোঁ, কিন্তু যিহেতু টেন্সসকলৰ ভিতৰত এই টেন্সটোৰ প্ৰাধান্যতা অলপ বেছি আৰু ইয়াৰ কনচেপ্টটোৰ বেছি প্ৰয়োজন, সেইকাৰণে ইয়াক মই আকৌ এবাৰ চাৰ্কুলেট কৰিছোঁ। ইয়াত কথাটো হৈছে যে পাষ্ট পাৰফেক্ট টেন্সটো এনেকুৱা ধৰণৰ টেন্স য'ত নেকি আমাৰ দুটা ঘটনা ঘটে। তোমালোকে চাবা দুয়োটা ঘটনা পাষ্টৰ হ'ব, পাষ্ট ইভেণ্ট। মানে দুটা ঘটনাটো হ'ব, বাট এই বোথ অফ দ্য ইনচিডেণ্ট উইল বি অন পাষ্ট। মানে অতীততে দুটা ঘটনা পাবা, মানে অতীত কালতে দুটা ঘটনা ঘটিব, তেনেকুৱা টেন্স পাবা। কিন্তু এই দুটা ঘটনাটো হ'ব যে তাৰ আগৰ যিটো ঘটনা, মানে তুমি এনেকুৱা পাবা দুটা ঘটনা অতীতত ঘটিব, তাৰ ভিতৰত যিটো আগত ঘটিছে, চ' আগত ঘটা ঘটনাটোৱে আমি পাষ্ট পাৰফেক্টত লিখিব লাগিব। তাৰমানে এনেকুৱা কথা হ'ব লাগিব, অতীতত দুটা ঘটনা ঘটাটোৰ ভিতৰত আকৌ টাইম গেপটো থাকিব লাগিব। ছাপ'জ মই অহাৰ আগতেই মানুহজন গুচি গ'ল, মই অহাৰ আগতেই মানুহজন গুচি গ'ল। চ' ইয়াত দুয়োটা ঘটনাই অতীতৰ ঘটনা। তুমি মানুহজনক লগ কৰিবলৈ গৈছিলা, তুমি গ'লা, কিন্তু তুমি যোৱাৰ আগে আগে, তুমি গৈ পোৱাৰ আগে আগে মানুহজন গুচি গ'ল। চ' ইয়াত দুয়োটা ঘটনাই পাষ্ট টেন্সৰ ঘটনা, কিন্তু দুয়োটা ঘটনাৰ মাজত এটা সময়ৰ গেপ আছে। সময়ৰ গেপটো হৈছে এইটো যে তুমি গৈ পালা, তাৰ আগত তেখেত গুচি গ'ল, গতিকে সেইটো হৈছে সময়ৰ গেপ। এতিয়া সেই ঘটনাটোৰ ভিতৰত মই গৈ পোৱাৰ আগতে মানুহজন গুচি গ'ল, এতিয়া সেই দুটা ঘটনাৰ ভিতৰত কোনটো ঘটনা আগত ঘটিছিলে? তোমালোকে স্পষ্টভাৱে গম পাবা যে মানুহজন গুচি যোৱা ঘটনাটো আগৰ ঘটনা। চ' মানুহজন গুচি গ'ল, সেই ঘটনাটো মই পাষ্ট পাৰফেক্টত লিখিব লাগিব। কিন্তু মই যদি লিখিবলৈ যাওঁ মই যোৱাৰ আগতে সেই কথাটো পাষ্ট পাৰফেক্টত, তেতিয়া আকৌ ভুল হ'ব। তুমি টেন্সত এই দুটা বস্তু চাই ল'বা, খুব ইম্পৰ্টেণ্ট টেন্স হয় এইটো তোমালোকৰ কাৰণে। চ' যিটো ঘটনা আগত ঘটে সেই ঘটনাটোহে আমি পাষ্ট পাৰফেক্টত লিখিম। চ' আৰু এটা কথা আকৌ এনেকুৱা হয় যে যদি দুয়োটা ঘটনাই যদি পাষ্ট পাৰফেক্ট অগা পিছাকৈ নহয়, একেলগে হয়, মই তোমাক দেখাৰ লগে লগে তুমি মোক দেখা পালা, তেতিয়াহ'লে কিন্তু সেইটো পাষ্ট পাৰফেক্টত নাহে। চ' দ্য প্ৰিভিয়াছ ইভেণ্ট অফ টু পাষ্ট ইভেণ্টছ ইজ ন'ন এজ পাষ্ট পাৰফেক্ট। মানে দুটা পাষ্ট পাৰফেক্টৰ দুটা ঘটনাৰ যিটো আগৰ ঘটনা সেইটো আমি পাষ্ট পাৰফেক্ট বুলি জানো। চ' ইয়াত কি হয়, দুটা ইনচিডেণ্ট আমাৰ ইয়াত থাকিব, ঘটনা দুটা থাকিব, এটা লেটাৰ এটা ফৰ্মাৰ, আগৰ এটা থাকিব পিছৰ এটা থাকিব। এই লেটাৰ ইনচিডেণ্ট পিছত যিটো ঘটিব, এই পিছত ঘটা ঘটনাটো চিম্পল পাষ্টত লিখিব লাগিব। কথাটো বুজিছানে? এতিয়া মই যে ক'লোঁ যে মই গৈ পোৱাৰ আগতে মানুহজন গুচি গ'ল, চ' মানুহজন গুচি যোৱা ঘটনাটো আগত ঘটিছে, গতিকে মানুহজন গুচি গ'ল, দ্য মেন হেড লেফ্ট, তাত আমি পাষ্ট পাৰফেক্ট লিখিব লাগিব। কিন্তু মই যোৱাটো বা মই গৈ পোৱাটো, যিটো বিফৰ আই ৰিচ, সেইটো আকৌ চিম্পল পাষ্টত লিখিব লাগিব। চ' এইটো এটা এনেকুৱা টেন্স য'ত নেকি দুটা টেন্সৰ একেলগে লগ লাগিহে বাক্যটো কমপ্লিট হয়। আগবাঢ়িছোঁ। ইয়াত কি হৈছেগৈ, যিটো ষ্ট্ৰাকচাৰ, টেন্সৰ যিটো গঠন, তোমালোকক আগতেই কৈছোঁ, টেন্সৰ গঠনটো যদি হ'বলৈ হয় প্ৰথমতে ছাবজেক্ট আৰু শেষত অবজেক্ট, এই দুটা মনত ৰাখিবলৈ আটাইতকৈ সহজ। প্ৰথমটো ছাবজেক্ট আৰু শেষৰটো অবজেক্ট হ'ব। আমি খালি মাজৰখিনি কথাবোৰহে জানিব লাগিব। টেন্সৰ যদি গঠন নাজানা, ষ্ট্ৰাকচাৰটো যদি তোমালোকে ভালকৈ নাজানা, তেতিয়াহ'লে তুমি কোনো টেন্স কৰিব নোৱাৰিবা। ষ্ট্ৰাকচাৰটো কিন্তু তোমাৰ মনত থাকিব লাগিব, আৰু ষ্ট্ৰাকচাৰ মুখস্থ নহয়, ষ্ট্ৰাকচাৰ কৰি থাকোঁতে যেনেকৈ মেথছৰ প্ৰেক্টিছ কৰি থকা হয়, তেনেকৈ ইয়াতো আমি যদি প্ৰেক্টিছ কৰি থাকোঁ তেতিয়াহে আমাৰ এইখিনি কথা আমাৰ মাইণ্ডত আহিব। চ' মাজত থকা বস্তুৰ ভিতৰত এই হেডটো তোমালোকে কিছুমান আমি আগতে প্ৰথমতে কৈছিলোঁ, হেডটো পাৰফেক্টৰ বস্তু হয়। আমাৰ তিনিটা বস্তু আছিলে পাৰফেক্টৰ বস্তু, সেইটো হৈছে হেভ, হেজ আৰু
হেড। এই তিনিটা বস্তু হৈছে পাৰফেক্টৰ বস্তু। অক্সিলাৰী ভাৰ্ব হিচাপে হেভ, এইটো হেজ হ'ব, হেভ, হেজ আৰু হেড। এই দুটা প্ৰেজেণ্ট পাৰফেক্টৰ, হেভ হেজটো প্ৰেজেণ্ট পাৰফেক্টত আৰু হেডটো হৈছে পাষ্ট পাৰফেক্টৰ বস্তু। চ' তোমালোকে এইটো মনত ৰাখিবা যে হেড আছে, ডেট মিনছ এইটো পাষ্ট পাৰফেক্ট হয়। হেডটো দেখা পালে গম পাবা যে সেইটো পাষ্ট পাৰফেক্টৰ বস্তু হয়। ঠিক আছে, নেক্সট আহিলে মেইন ভাৰ্ব। আৰু ইয়াত পাৰফেক্টৰ লগত সদায় ভাৰ্বটো পাষ্ট পাৰ্টিচিপলৰ হয়। ভাৰ্বটো পাৰফেক্টৰ লগত যদি থাকে তেতিয়াহ'লে সি পাষ্ট পাৰ্টিচিপলৰ হ'বই হ'ব। কথাটো বুজিছানে? ফাৰ্ষ্ট ফৰ্ম, ছেকেণ্ড ফৰ্ম, থাৰ্ড ফৰ্ম। তাৰমানে পাষ্ট পাৰ্টিচিপল বুলি ক'লে ছাপ'জ এটা ভাৰ্ব যদি আমি গ'টো লওঁ, গ'টোৰ পাষ্ট ফৰ্ম হ'ব ৱেণ্ট আৰু তাৰ থাৰ্ড ফৰ্ম হ'ব গান। গতিকে আমাৰ যিটো ইয়াত ব্যৱহাৰ হ'ব সেইটো আমি গানটোহে ব্যৱহাৰ কৰিম। আমি গ'টো লিখিব নোৱাৰোঁ, আমি ৱেণ্টটো লিখিব নোৱাৰোঁ, আমি গানটো লিখিব লাগিব। এইটো হৈছে থাৰ্ড ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্ম বুলি কয়। এটা ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আমাৰ এইকেইটা হ'ব। তাৰপিছত আহিলে তোমালোকৰ কীৱৰ্ডখিনি। কীৱৰ্ড ইয়াত যিটো আছে, তাৰমানে প্ৰত্যেকটো টেন্সটো চিনি পাবা কেনেকৈ? তোমালোকক মই মোৰ ক্লাছত এটা কীৱৰ্ড দি দিওঁ, এই কীৱৰ্ডটো থাকিলে গম পাবা যে এইটো পাষ্ট পাৰফেক্টৰ হয়। সেইটো কাৰণে তোমালোকে চাব লাগিব আফটাৰ আৰু বিফ'ৰ। বাক্যটো যদি লিখা থাকে তেতিয়া তুমি দেখি পাবাই আফটাৰ বা বিফ'ৰ শব্দটো থাকিবই। বাক্যটো যেতিয়া পঢ়িবা তেতিয়া চাবা আফটাৰ বা বিফ'ৰ কিবা এটা থাকিব। কিন্তু আফটাৰ বিফ'ৰ থাকিলেই নহ'ব, আফটাৰ বিফ'ৰৰ লগত এটা ভাৰ্ব থাকিব পাষ্ট ফৰ্মৰ। পাষ্ট ফৰ্মৰ ভাৰ্বৰ লগত এটা কম্বিনেশ্যন থাকিব। আফটাৰ বিফ'ৰ পাবা, লগতে গোটেই বাক্যটোত পঢ়ি চাওঁতে এটা পাষ্ট ফৰ্মৰ ভাৰ্ব এটা পাবা। তেতিয়া গম পাবা যে সি পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হয়। তাৰপিছত মই এই কথাটো কৈছিলোঁ, যদি গেপ নাথাকে বিটুইন দ্য both of the events, দুইটা ইভেণ্টছৰ ভিতৰত যদি গেপ নাথাকে, মানে কোনো পাৰ্থক্য নাথাকে, সময়ৰ কোনো গেপ নাথাকে, তেতিয়াহ'লে কিন্তু পাষ্ট পাৰফেক্টটো ব্যৱহাৰ নহয়, তেতিয়া চিম্পল পাষ্ট টেন্সটো আমাৰ ব্যৱহাৰ হ'ব। এটা এক্সাম্পল লৈছোঁ, দ্য পেচেণ্ট হেড ডাইড বিফ'ৰ দ্য ডক্টৰ এৰাইভড। অসমীয়াত ক'বলৈ গ'লে ডাক্তৰজন আহি পোৱাৰ আগতেই পেচেণ্টজন ঢুকালে, ৰোগীজন ঢুকালে। ডাক্তৰজন আহি পোৱাৰ আগতেই ৰোগীজন ঢুকালে। ইয়াত চাবা ৰোগীজন ঢুকালে, হয়নে? গতিকে ৰোগীজন ঢুকালে যিটো, সেইটো কথাটো আমি আগত লিখিব লাগিব। মানে ডাক্তৰ আহি পোৱাৰ আগতে ৰোগীজন ঢুকালে। চ' আগত কোনটো ঘটনা ঘটিছে? ৰোগীজন ঢুকাইছে। গতিকে ৰোগীজন ঢুকোৱা কথাটো আমি আগত লিখিব লাগিব যে দ্য পেচেণ্ট, ছাবজেক্ট এইটো হৈ গ'ল পেচেণ্ট, ছাবজেক্ট এইটো হৈ গ'ল, তাৰপিছত আমাক লাগিব গঠনৰ মতে হেড লাগিব। ছাবজেক্টৰ পিছত হেড আহি গ'ল আৰু তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম। ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে ইয়াত ঢুকাই যোৱাটো হৈছে ডাই, DIE ডাই। চ' ডাইৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে ডাইড। দ্য পেচেণ্ট হেড ডাইড। তাৰপিছত আহিব বিফ'ৰ। আমি আগত আফটাৰ বা বিফ'ৰ কিবা এটা লিখিব লাগিবই এইটো টেন্সত। ইয়াত যে ৰোগীজন ডাক্তৰজন আহি পোৱাৰ আগতেই, গতিকে আগত শব্দটো আছে, গতিকে আমি বিফ'ৰ লিখিলোঁ দ্য ডক্টৰ এৰাইভড। এতিয়া এই ডক্টৰ এৰাইভডটো চিম্পল পাষ্ট টেন্সত লিখিছোঁ। দুটা টেন্স ব্যৱহাৰ কৰিছোঁ, এটা চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিছোঁ, এটা পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিছোঁ। গতিকে এই দুয়োটা টেন্সৰ কম্বিনেশ্যনত পাষ্ট পাৰফেক্ট টেন্সটো হয়। এতিয়া ইয়াত এটা কথা কওঁ তোমালোকক, মই যদি এনেকৈ লিখিব পাৰোঁ যে ইয়াত মই ইচ্ছা কৰিলে আফটাৰ লিখিও লিখিব পাৰিম মই, যে ডক্টৰ এৰাইভ আফটাৰ দ্য পেচেণ্ট হেড ডাইড, এনেকৈও লিখিব পাৰোঁ মই। দ্য ডক্টৰ arrived after the patient had died. ইয়াত আমি দুই ধৰণেৰে লিখিব পাৰোঁ, কথাটো উল্টাকৈও লিখিব পাৰোঁ।
পিছত বুলি কৈ লিখিব পাৰোঁ তাৰমানে এনেকৈও ক'ব পাৰোঁ কথাটো যে ৰোগীজন কি কয় ডাক্তৰ অহাৰ আগতে ৰোগীজন ঢুকালে তাৰপিছত ডাক্তৰ অহাৰ কি কয় ৰোগীজন ঢুকোৱাৰ পিছতহে ডাক্তৰজন আহিলে তেনেকৈও ক'ব পাৰোঁ কথাটো দুই ধৰণে আমি লিখিব পাৰোঁ বা ক'ব পাৰোঁ উদাহৰণ আৰু এটা লৈছিলোঁ সেইটো হৈছে দ্য ট্ৰেইন হেড লেফ্ট বিফ'ৰ উই ৰিচ দ্য ষ্টেচন তাৰমানে আমি ষ্টেচন গৈ পোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল ট্ৰেইনখন গুচি যোৱাটো আগত ঘটিলে তাৰপিছতে তোমালোকে গৈ পিনে ষ্টেচন পালা চ' ট্ৰেইন যোৱাটো আমি আগত লিখিম দ্য ট্ৰেইন হেড লেফ্ট আগত লিখিম সেইটো তাৰপিছত বিফ'ৰ আগতে মানে গুচি গ'ল চ' বিফ'ৰ উই ৰিচ দ্য ষ্টেচন সেইটো আহিলে তাৰপিছত আহিলে তোমাৰ আৰু এটা উদাহৰণ লৈছোঁ উই এণ্টাৰ্ড দ্য ক্লাছৰুম বিফ'ৰ দ্য টিচাৰ এৰাইভড আমি কিন্তু ইয়াত মই এটা কথা বস্তু দেখাব বিচাৰিছিলোঁ ইয়াত চোৱা ইয়াত আমি হেড ক'তো লিখা নাই কিন্তু ইয়াত হেড লিখিম মই এতিয়া কমপ্লিট হোৱা নাই চাবা দ্য টিচাৰ এণ্টাৰ্ড দ্য ক্লাছৰুম বিফ'ৰ দ্য টিচাৰ এৰাইভড এতিয়া চাবা এইটো বাক্যত এটা সংশোধন কৰিবলগীয়া আছে কেনেকুৱা ধৰণৰ কোনটো ঘটনা ঘটিছে যে ক'ব বিচাৰিছে যে উই এণ্টাৰ্ড দ্য ক্লাছৰুম আমি ক্লাছৰুমত প্ৰৱেশ কৰিছিলোঁ টিচাৰ আহি যোৱাৰ আগতে গতিকে আগতে কোনটো ঘটনা ঘটিছে আমি ক্লাছৰুমত প্ৰৱেশ কৰাটো চ' উই হেড এণ্টাৰ্ড ক'ব লাগিব যিটো আগত ঘটে তাৰ লগত হেড আহিব সেইটো পাষ্ট পাৰফেক্ট আৰু তাৰপিছত এইটো চিম্পল পাষ্ট আহিব চ' এনেকৈ আমি চিম্পল পাষ্ট পাৰফেক্ট টেন্সবোৰ আমি কৰোঁ তোমালোকে প্ৰেক্টিছ কৰি চাবা বা কাৰেক্ট টেন্স কৰিবলৈ হ'লেও এনেকৈ তোমালোকে চাবা আজিলৈ ইমানতে সামৰিছোঁ থেংক ইউ